তাৰমানে কালি তাৰমানে দুপৰীয়া যেতিয়া মানে 3:30 মান বাজতে তেতিয়া বহুত জোৰে জোৰে শব্দ হৈ আছিলে। তাৰপিছত মই ভাবিছোঁ কিহৰ শব্দখিনি হৈ আছে। তাৰপিছত মই দৰ্জাখিনি খুলি পেলাই ওপৰত উঠিছোঁ। ওপৰত উঠি পেলাই মই চাইছোঁ যে সিহঁতৰ ঘৰত এটা তলা লগোৱা নাই। তাৰপিছত মই ভাবিছোঁ তলা লগোৱা নাই চাগে, ইহঁতৰ কোনোবা আহিছে নেকি। মই কলিং বেলখন টিপিছোঁ। টিপাৰ পিছত কলিং বেলখন তেতিয়া কোনোবাই ওলোৱা নাই। তাৰপিছত মই দৰ্জাখন খুলি পেলাই ভিতৰত সোমাইছোঁ। সোমোৱাৰ লগতে চাইছোঁ যে ইমান ওখৰ এখন লোক ওলাই আহিছে। পিছত তাৰ বেগ আছে, এনেকুৱা টুপিও পিন্ধা আছিলে, তাই ভাল ড্ৰেছ পিন্ধা আছিলে। অহাৰ পিছত মোক কৈছে যে হেৰি হৈছে, কাক লাগে। মই কৈছোঁ আপোনাৰ কাক লাগে। কৈছে যে আণ্ডাৰ মে বাইদেউ হে। কৈ পেলাই মোক জোৰে এখন ঠেলা মাৰিছে। ঠেলা মাৰাৰ লগতে মই তাইও ওলাইছে, ময়ো লগতে পিছত তাই একটা হিৰি একেলগতে ওলাই গৈছোঁ। ওলাই আহি তাৰপিছত মোক সন্দেহ হৈছে তাই চোৰেই হয় কিবা। মই আৰু ভিতৰত যে কিবা ভাঙিছে মই একো চোৱা নাই। তাৰপিছত মই মোৰ ঘৰৰ ৰুমৰ ওচৰত আহি পেলাই মই চোৰ বুলি মা বুলি চোৰ বুলি মাতিছোঁ। তাৰপিছত নিশ্চয় আকৌ গ্ৰিলখন ধুনীয়াকৈ মাৰা আছিলে। গ্ৰিলখন খোলাত তাত টাইমটো লাগিছে। ইয়াৰ কাৰণে মই তাক মানে পিছফালে বেগখন ধৰিছোঁ। বেগখন ধৰোঁতে বেগখন চিৰি পাৰা তাই মানে দৌৰিছে। দৌৰাৰ পিছত মই তাৰ পিছফালে দৌৰি গৈ পেলাই মই চোৰ যিমান জোৰে মই পাৰোঁ চোৰ বুলি চিঞৰিছোঁ। ওচৰত যে 7 হেভেন্সৰ ৰাণীমান তাৰ পৰা ল'ৰা এখন ওলাই পেলাই তাক মানে ধৰিছে। ধৰাৰ পিছত তাক এনেকা পৰাৰ পিছত ধৰিছে। ধৰাৰ পিছত কৈ আছে যে কি কৈছে। তাৰপিছত তুমি কিয়া तो उसने बोला যে मैंने उस लड़की को छेड़ा। चलो उस लड़की के पास चलो। তো এনেকা ধৰি পেলাই আনিছে। আনাৰ পিছত এনেকা মানুহ চানুহ আহিছে। তাৰপিছত আমি পুলিচক খবৰ দিছোঁ। পুলিচক খবৰ দিয়াৰ কিন্তু বহুত টাইম পিছত পুলিচ আহিছে। নহয়, বহুত টাইম পিছত আহিছে। পুলিচক মই এইটো আমাৰ আজি এসপ্তাহ হৈছে এটা ঘটনা হৈছিলে। আমাৰ ঘৰৰ ওচৰতে এখন বাইক আনি পেলাই থিয় কৰি থৈছে। মই 100ক মই 3-4 বাৰ মই কমপ্লেইন দিছোঁ। কমপ্লেইন দিয়াৰ পিছত পুলিচ এখন আহিছে। আহি পেলাই বাইকখন লোৱা নাই। সিহঁতে এনেকা চাই পেলাই গুচি গৈছে। মই ফেৰটি কমপ্লেইন দিছোঁ। তাৰপিছত লোৱা নাই। তাৰপিছত মই বাইদেউ যে আগতে ক'লে যে বাইদেউক মই কৈছোঁ তুমি ফেচবুকত দিয়া। আজি কিমান দিন হৈছে, 6 দিন হৈছে বাইকখন ইয়াতে পৰি আছে। তাৰপিছত এইটো আজি এসপ্তাহখিনি হৈছে ইয়াৰে ঘটনা। পুলিচ কিন্তু আহিছে। আহি পেলাই বাইকখন লোৱা নাই। সিহঁতে কৈছে যে মই মালিকখন ইয়াৰ নহয়, মালিকখন সিহঁতে চাইছে বোলে ভৰলুৰ হয়। মালিকক ফোন কৰিছোঁ, তাই বাইকখন লৈ যাব। বাছ গোটেই দিনখন গ'ল। তাৰ পিছদিনাখন গ'ল, বাইকখন পৰি আছে। আমি ঘৰৰ পৰা গাড়ী ওলাব পৰা নাই। অসুস্থ মানুহ আছে। আমাৰ উবেৰ মাতি পেলাই যাব লাগে। আমি গেৰেজৰ পৰা গাড়ী ওলাব নোৱাৰোঁ। তাৰপিছত মই বাইদেউক ক'লোঁ যে বাইদেউ কি কৰা যায়, গাড়ীখন এইখিনি পৰি আছে, আজি 6 দিন মান হৈছে। তাৰপিছত বাইদেউ কৈছে ৰ'বাচোন, মই হেৰিত দিম, আজি মই ফেচবুক লাইভ কৰিম। তাৰপিছত বাইদেউ যেতিয়া ফেচবুক লাইভ কৰিছে, তাৰপিছত ৰাতি 10:30-11টা মান বজাতে আহি পেলাই বাইকখন লৈ গৈছে। কোনে লৈ গৈছে তেতিয়া আমি চোৱা নাই। কালি যিজন মানুহ কিয় মারবো না? নাম কি? कौन ठगा? बिहार है तो कितना गैंग में कितना आदमी है? तो और कहाँ है? और एक कहाँ है? पता नहीं, इधर ही था गली में भाग के। कब से कर रहा है ये? अभी क्या लिया? सामान कहाँ है? हम लोग के पास है। हाँ? हाथ में क्या था तुम्हारा? और कितना काम किया है ऐसा? आज ही किया है? कल ही आया। कल बिहार से आया? ना तुम्हारे को लेने माय गॉड। আমাকে মারতো, একা ছিল। আমি তো একা ছিলাম। আমি তো ধরছি গিয়া। তোমাদের ঘরে ঢুকে যাও। আমি তো একা ছিলাম। আপনাকে কেতিয়া ধৰিলে? কেনেকৈ গম পালে আহিছে যে? মানে ভিতৰত তাই সোমাই গৈছিলে। সোমাই গৈছিলে ভিতৰত? মই কলিং বেল বজাইছোৱাৰ লগতে তাই কৈছে যে বাইদেউ আছে ভিতৰত বুলি। মই দৰ্জা খুলি পেলাই ভিতৰত গৈছোঁ। চাইছোঁ কৈছে যে বাইদেউ আছে বুলি। তাৰপিছত মই যেতিয়া ভাবিছোঁ বাইদেউ আছে, বাইদেউতো আমাৰ ঘৰৰ চাবি, কেনেকৈ বাইদেউৰ চাবি থাকিব। তাৰপিছত তাই মোৰ লগত তলত নামিছে। তলত নামি পেলাই তাই দৌৰিছে। দৌৰাৰ লগতে মই চিঞৰি উঠিছোঁ যে চোৰ বুলি। তাৰপিছত ল'ৰাটোৱে ধৰিছে।